हनुमान जय हनुमान जय हनुमान जय हनुमान जय हनुमान। নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আছো ময়ো ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত। আৰু কেইটামান কথাৰ কাৰণে আকৌ আহিলোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ আপোনালোকে এই কথাখিনি শুনি ভাল পাব। আৰু আপোনালোকে জানে যে ফাকুৱা উপলক্ষে মই গৈছিলোঁ দৰং জিলাৰ নামখলালৈ, আৰু নামখলাত গৈ যথেষ্ট ভাল লাগিল, বহুত ভাল লাগিল। প্ৰথমতে গৈ যি দেখিছিলোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ গোসাঁইক লৈ যি শোভাযাত্ৰা কৰিছিলে, তাৰপিছত সকলো মিলি যিখন খলা আছিল তেওঁলোকৰ তাতে খুব ধুনীয়াকৈ নৃত্য কৰিছিলে। বহুত বেছি ভাল লাগিল তালৈ গৈ। আৰু আশা কৰোঁ ভৱিষ্যতেও যাতে তেনেধৰণৰ অনুষ্ঠানবোৰ তাতে হৈ থাকে, বা আৰু আমাৰ সকলোতে আচলতে তেনেবোৰ অনুষ্ঠান হ'ব লাগে, তেতিয়া সকলোৰে মন প্ৰাণবোৰ ভাল হৈ থাকে। এতিয়া মই গৈছোঁ তেজপুৰৰ পৰা দৰঙলৈ নামখলাৰ সেই সুন্দৰ অনুষ্ঠান চাবলৈ। আৰু ইফালে তাতো মই কৈছোঁ যে আজিকালি ফাকুৱা বুলি ক'লে DJ ডেন্স হয়, বিভিন্ন ধৰণৰ উদ্যাম নৃত্য। উদ্যাম মানে কি আৰু আজিকালি সহজ অৰ্থত ক'বলৈ গ'লে কিছুমান অসৎভালি বুলিয়ে ক'ব পাৰি, যাৰ প্ৰতিফলন ঘটিছে। আপোনালোকে দেখিছে যে পিছৰ দিনা আপোনালোকে আমাৰ তেজপুৰৰ ঘটনাটোৱে চাগে গোটেই অসমত এতিয়া বিয়পি আছে, যে তেজপুৰতে কিমান ডাঙৰ এটা ঘটনা ঘটিছে। মই লাজ এই কাৰণে পাইছোঁ যে মই তেজপুৰৰ পৰা গৈ দৰঙত গৈ এটা কথা কৈছোঁ যে ফাকুৱা কেনেকৈ উদযাপন কৰিব লাগে, ফাকুৱাৰ মূল বস্তুখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আকৌ মোৰ নিজৰ ঠাইখনতে আকৌ তেজপুৰত এনেকুৱা ধৰণৰ উদ্যাম নৃত্যটো বেয়া নহয়, সকলোৱেতো নিজৰ উদ্যমেৰে আচলতে নৃত্য কৰে, সেই কথাটো বেলেগ। কিন্তু যিটো অসৎবালি বুলি কয়, বাহিৰা যিটো সংস্কৃতি, ওপৰৰ পৰা কিবা পানী মাৰি দিব, তাৰপিছত আমি সেইখিনি ল'ৰা ছোৱালীকো একেকাৰ হৈ পেলাই কাপোৰ কানি খুলি ডেন্স কৰিম, সেই সংস্কৃতিবিলাক আচলতে আমাৰ ইয়াতে উচিত নহয়, যিটো তেজপুৰত হৈ গ'ল। গুৱাহাটীতো ক'ৰবাত হৈছে, কিন্তু গুৱাহাটীৰ কথাখিনি ইমান বিতৰ্কত অহা নাই যিমান তেজপুৰত কথাখিনি হৈছে। গতিকে আমি কিছুমান কথা ধৰ্মীয়ভাৱে চাবলৈ গ'লে কিছুমান আমি বস্তু এৰাই চলাটো ভাল। কাৰণ যদি নতুন প্ৰজন্মই ফাকুৱা মানে কি বুজিয়ে নাপায়, ফাকুৱা মানে যদি আজিৰ পৰা 20 বছৰ পিছত কেৱল হোলী DJ ডেন্স ৰেইন ডেন্সত সীমাবদ্ধ থাকে, তেতিয়া জানো আমাৰ ভাল লাগিব? গতিকে কিছুমান কথা আমি নিজেই সচেতন হ'ব লাগিব। এজন সমাজৰ সুস্থ নাগৰিক হিচাপে কিছুমান কথা আমি এৰি চলিব লাগিব। আৰু যি কি নহওক, এইবোৰ কথাবোৰ বেছিকৈ কৈ থাকিলে বিতৰ্কৰো হৈ যায়। গতিকে মই নিজকে বিতৰ্কলৈ আনিবলৈ কেতিয়াও বিচৰা নাই। সেইকাৰণে কথাবোৰ কওঁতেও বহুত ভাবি চিন্তি কথাবিলাক কওঁ। গতিকে কোনোবাই কিবা ভাল পাইছে, তাত আৰু আমাৰ বিশেষ ক'ব লগা নাই। সেই কথাখিনি ক'লেও আকৌ উভতি ধৰা মানুহ বহুত থাকিব। গতিকে সেই বিষয়লৈ নাযাওঁ, আৰু কেইটামান ভাল খবৰ আগতে দি লওঁ। ভাল খবৰবোৰ বহুত দিন দিয়া নাই আচলতে। কাৰণ আজি মই এই গামোচাখন লৈ আছোঁ। এই গামোচাখন ধেমাজিৰ পৰা বাইদেউ এগৰাকী আহিছিলে, তেওঁ মোক খুব মৰমত এইখন গামোচা তেওঁ নিজে লৈ আহিছে, আৰু একদম দহি চহি কৰি আনিছে আৰু ধুনীয়াকৈ পিন্ধাই দিছে। তেখেতৰ ভণ্টিৰ ঘৰতো মই গৈছিলোঁ খোৱাঙত, আৰু তেখেতৰ বাইদেউগৰাকীও আজি আহি মোৰ ঘৰতে ৰাতিপুৱা। আমাৰ আজিতো এনেকুৱা অৱস্থা হৈ গ'ল, ঘৰত কোনোৱে নাই, মই অকলে আছিলোঁ আৰু ল'ৰা টিভি চাই আছিলে মাত্ৰ, আমি দুটাই আছিলোঁ। তেনেকুৱাতে তেওঁলোক আহিছিলে, কি শুশ্ৰূষা কৰিব পাৰিলোঁ মই আৰু নাজানো, কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব, ভিডিঅ'ৰ যোগেদি কৰিছোঁ। তাৰপিছতে আজি মোৰ খুব ভাল লগা কথাটো হ'ল যে মই যে এই ভিডিঅ'বোৰ বনাই থাকোঁ, আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে। মোৰ ভিডিঅ'ত প্ৰায় বেয়া কমেণ্ট নাই বুলিয়ে ক'ব পাৰি। তথাপিওতো সকলোকে সদায় চবেইতো ভাল নাপায়, দুই এটা কেতিয়াবা আহি যায়। কিন্তু পৰাপক্ষত মোৰ ভিডিঅ'ত প্ৰায়বোৰ কমেণ্টেই ভাল। সেইকাৰণে মই নিজকে মানে ভাল লাগে যে হয়তো কিবা এটা কৰিব পাৰিছোঁ কাৰণে এনেবোৰ ভাল কমেণ্ট আপোনালোকে দিয়ে। এতিয়া কমেণ্ট যে কৰে, মই হয়তো কমেণ্ট কৰা লোকজনক চিনি নাপাওঁ, কিন্তু প্ৰত্যেকৰে মই কওঁৱেই যে প্ৰত্যেকৰে কমেণ্টবোৰ মোৰ মনত থাকে, কিমান ধুনীয়াকৈ আপোনালোকে কমেণ্টবোৰ দিয়ে। আৰু তেনেকুৱাই আজি এজন শিৱসাগৰৰ পৰা দাদা আহিলে, তেওঁৰ নামটো যেতিয়া মোক ক'লে, মই বোলো বা, আপুনিতো মোক বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰি থাকে। তেওঁ ক'লে যে মই আপোনাক লগ কৰিবলৈকে আহিছোঁ, খুব মানে লগ পোৱাৰ ইচ্ছা আছিলে। আৰু মই তেওঁক কৈছোঁ যে নহয়, মইহে আপোনাক লগ পোৱাৰ খুব ইচ্ছা আছিলে, কাৰণ আপুনি ইমান ধুনীয়াকৈ মোক কমেণ্টবোৰ কৰে যে মই খুব বেছি ভাল পাওঁ আচলতে। আৰু সঁচাকৈ যে আপুনি যে কমেণ্ট এটা লিখে ভালকৈ, সদায় যে আপুনি ভাল কমেণ্ট এটা দিয়ে, কিবা এটা যে মোক ভাল পায়, ময়ো আপোনাক ভাল পাওঁ, আৰু ময়ো আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰোঁ। কিন্তু কমেণ্ট যোগে মই আপোনাক আচলতে চিনি নাপাওঁ, বা কোন আপুনি যেতিয়া আহে বা আপোনাক যেতিয়া মই লগ পাওঁ, নামটো কৈ দিয়ে, তেতিয়া মই খুব বেছি মোৰ মানে মনটো ভাল লাগি যায়। গতিকে আজি তেনেকুৱা এটা ঘটনাই হ'ল, ভাল লাগিল। আৰু আজিৰ বিষয়লৈ আহোঁ, মূল বিষয়লৈ, যে মই কি কৰি আছোঁ, মই ইমান দূৰ দূৰণিলৈ গৈ আছোঁ। এতিয়া কেইখনমান ঠাই বাহিৰে অসমৰ বাকী প্ৰায়বোৰ ঠাইত মোৰ যোৱা হৈছে। সকলোৱে নিমন্ত্ৰণ কৰে, কিয় নিমন্ত্ৰণ কৰে, আৰু কিবোৰ সমস্যা সমাধান হয় নে নহয় নে এনেই মই গুচি যাওঁ, সেই কথাটো ডাঙৰ কথা। মই আচলতে যাওঁ বজৰংগ বাণখন পঢ়িবলৈ।
মূল উদ্দেশ্য বজৰংগ বাণখন পঢ়া আৰু বজৰংগ বাণখনত এনেবোৰ কথাই লিখা আছে যে বজৰং বাণখন পঢ়াৰ পিছত আপোনাৰ ঘৰখনত যিকোনো সমস্যা প্ৰভু হনুমানে আপোনাৰ ঘৰখনৰ পৰা আঁতৰ কৰি দিয়ে এইটো নহয় যে বজৰং বাণখন পঢ়াৰ পিছত আপোনাৰ এমাহ পিছত দুমাহৰ পিছত আপোনাৰ সমস্যা সমাধান কৰিব এইটো নহয় আপোনাৰ ইনষ্টেন্টলি আপোনাৰ বহুতখিনি সমস্যা সমাধান হৈ যায় বিশেষকৈ ঘৰখনত যে কিছুমান মানুহ সোমাবলৈ মন নাযায় ঘৰখনত বেয়া এটা পৰিৱেশ নিগেটিভিটি সোমাই থাকে মনটো বেয়া লাগি থাকে ঘৰখনত ইজনে সিজনৰ মাজত অকণমান বেয়া পোৱা পৰি এনে হৈ থাকে সেই কথাবোৰ কিন্তু একদম ইনষ্টেন্টলি পঢ়ি দিয়াৰ পিছত ঠিক হৈ যায় ঘৰখনত যিমান নিগেটিভিটি আছে গোটেইখিনি দূৰ হৈ যায় বাকি যদি কোনোবাই কিবা অপকাৰ কৰি ভেজালিবিলাকৰ কথাটো কৈয়ে থাকোঁ অপকাৰ কৰি যদি আপোনাৰ ঘৰখনত কোনোবাই কিবা কৰি থৈছিলে সেইখিনি লগে লগে দূৰ হৈ যায় কোনোবাই কিবা যদি বেয়া কৰ্মৰ দ্বাৰা আপোনাৰ ঘৰখনত কোনোবাই বেমাৰ আনি দিছে বিবাহৰ ক্ষেত্ৰত যদি কোনোবাই বাধা আনি থৈছে সেইবোৰ কিন্তু লগতে দূৰ হৈ যায় সেইকাৰণে আচলতে ইজনে সিজনৰ মাজত যেতিয়া কথাটো প্ৰচাৰ হয় তেতিয়া আচলতে মোৰ নিমন্ত্ৰণবিলাক তেনেকৈ দিয়ে আৰু তেনেকৈ গ'লে বহুত বেছি সমস্যাৰ সমাধান তেওঁলোকে পায় আৰু মোক তেনেধৰণে জনায় আৰু ঠিক তেনেকৈ মই সেইদিনা যেতিয়া দৰঙলৈ গৈ আছিলোঁ দৰঙলৈ গৈ থাকোঁতে দিল্লীৰ পৰা ফোন আহিছে মানে দিল্লীলৈ গৈছে তেওঁলোক ফোন কৰিছে তেখেতৰ ভনীয়েকে ফোন কৰিছে যে তেখেতৰ বাইদেউকৰ ল'ৰাটোৰ অকণ অসুস্থ আছিলে মই যেতিয়া প্ৰথমবাৰ ডিব্ৰুগড়লৈ গৈছিলোঁ তেতিয়া মই তেওঁলোকৰ ঘৰত বজৰংগ বাণখন পঢ়িছিলোঁ তেওঁলোকৰ ঘৰত কোনোবাই কিবা অনিষ্ট কৰি থৈছিলে আৰু যোনে অনিষ্ট কৰিছিলে তেওঁলোকে সেই মানুহগৰাকীক জানে আৰু বাণখন পঢ়ি অহাৰ পিছত সেই মানুহগৰাকী তেওঁলোকৰ ঘৰলৈ কিন্তু ইচ্ছা কৰিও আহিব পৰা নাই তেওঁলোকে দেখি থাকে যে ঘৰৰ পদূলিমুখৰ পৰা কিবা এটা কাৰণে তেওঁলোকে গুচি যায় আৰু সেইকাৰণে বজৰং বাণখনত লিখা আছে যে বজ্ৰ গদা যিমান যি আছে শক্তি সেই শক্তিখিনিৰ দ্বাৰা বজৰংগ বলিয়ে আপোনাৰ ঘৰখনত প্ৰটেকশ্যন দি থাকে বা সুৰক্ষা দি থাকে গতিকে কোনোবাই যদি বেয়া কৰ্ম কৰিম বুলি আপোনাৰ ঘৰখনত প্ৰৱেশো কৰিব বিচাৰে তেওঁক কিন্তু প্ৰৱেশ কৰিবলৈ নিদিয়ে কিবা নহয় কিবা এটা কথাৰ দ্বাৰা তেওঁক উভতাই পঠায় তো তেওঁৰ যিটো অসুখ আছিলে সেই অসুখটো আচলতে বহুত বেছি চিন্তিত হৈ আছিলে সেইকাৰণে তেওঁলোক দিল্লী গৈছে আৰু দিল্লী যাওঁতে তেওঁলোকৰ সমস্যাবিলাক সমাধান হ'ব বুলি ডাক্তৰে কৈছে আচলতে সেইটোৱে পজিটিভ যে আমি ৱেটো ৰাস্তাটো আমি পাই যাওঁ যে আমি এইজন ডক্টৰক দেখাই আছোঁ না নহয় আমাৰ মনত এনেকুৱা কিছুমান কোনোবাই সোমাই দিব যে আপুনি এইফালে যাওক আপুনি যেতিয়া সেই ৰাস্তালৈ যাব তাতে আপুনি শুদ্ধ ৰিজাল্টটো পাই যাব বা আপোনাৰ গোটেইখিনি শুদ্ধখিনি তাতে আপুনি পাই যাব গতিকে সেইকাৰণে বজৰংগ বাণখনে আমাৰ মনত পজিটিভিটি আনে বহুত বেছি কাম কৰি দিয়ে আৰু ঠিক তেনেকৈ আৰু এটা ভাল খবৰ দিওঁ তেনেকৈ মই প্ৰথমবাৰ যেতিয়া মই বিজয়নগৰ গৈছিলোঁ গুৱাহাটীৰ ফালে যে গৈছিলোঁ প্ৰথমবাৰ বিজয়নগৰ খুব বেছি ৰাতি হৈছিলে ৰাতি প্ৰায় 12টা বাজি গৈছিলে বিজয়নগৰত গতিকে তেওঁলোকৰ ঘৰখনত অকণমান ঘৰখনত কিবা শব্দ কৰা তেনেকুৱা ধৰণৰ আছিলে কিবা ধৰণৰ অপকাৰী কিছুমান বস্তুৱে ঘৰখনত ক্ষতি কৰি আছিলে ভয় লগা আছিলে ৰাতি শুই থাকোঁতে কোনোবাই কিবা কৰি থকা তেনেকুৱা ধৰণৰ শক্তি কিছুমান আছিলে বেয়া তো তেওঁলোকে মোক সেইখিনি শেষ হৈ গ'ল বুলিতো পিছৰ দিনাই ফোন কৰি কৈছিলে যে তেনেকুৱা ধৰণৰ আৰু কোনো শক্তি সেইখন ঘৰত নাই কিন্তু সেই ঘৰখনত এটা অসুখ আছিলে ল'ৰাজনৰ সেই অসুখটো আচলতে আমেৰিকাৰ পৰাও তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে তেওঁলোকে মোক কোৱা মতে যে আমেৰিকাৰ ডক্টৰো আহি কোনোবা এখন হস্পিটেলত তেওঁক চাই গৈছে কিন্তু এটা কথাই কৈ গৈছে যে সেই বেমাৰটোৰ কোনো ধৰণৰ ঔষধ নাই তেওঁ কেতিয়াও ঠিক নহয় তো এতিয়া তেওঁলোকে মোক সিদিনা ফোন কৰি কৈছে যে সেই বেমাৰটোৰ ট্ৰিটমেণ্ট চলি আছে কেৱল কেইটামান ঔষধ দিছে সেই ঔষধকেইটা খালেই বেমাৰটো ভাল হ'ব বুলি ডাক্তৰে কৈছে আৰু তেওঁলোকৰ মনটো খুব বেছি ভাল কিন্তু মই গৈছিলোঁ 2024 চনতে তেওঁলোকৰ ঘৰলৈ মই ভাবিছিলোঁ তেওঁলোকে মোক চাগে পাহৰি গ'ল কিন্তু তেওঁ যেতিয়া মোক ফোন কৰিছে মই তেওঁক কৈছোঁ যে আপুনি চাগে মোক পাহৰিয়ে গ'ল তো তেওঁ কৈছে যে নাই আপোনাক কেনেকৈ পাহৰিম যে আপোনাৰ এইখিনি কৰাৰ পিছতে আমাৰ ঘৰখনত এনেকুৱা হৈছে কিন্তু আপুনি ব্যস্ত থাকে কাৰণে আৰু ফোন চোন তেনেকৈ কৰা নাছিলোঁ গতিকে সেই কথাটো যে মোৰ ইমান ভাল লাগিছে যে কোনোবাই যে কিবা এটা ফল পাইছে আৰু সেই ফল পোৱাৰ পিছতে তেওঁলোকৰ ইজনে সিজনে বিয়পি এই প্ৰচাৰটো অসমত এটা ভাল ধনাত্মক প্ৰচাৰ যে হৈছে এই যে নিগেটিভ প্ৰচাৰটো নহয় কেৱল ভাল প্ৰচাৰবিলাক হৈছে সেইকাৰণে আচলতে মই অত্যন্ত সুখী আৰু আমাৰ ঘৰৰ যোনদিনা নাম গোৱা আছিলে এই প্ৰগ্ৰামটো আছিলে 9 তাৰিখে 8 তাৰিখে যেতিয়া চব্জি পাচলি কুটি আছিলে আমাৰ ঘৰত মহিলাসকলে তেতিয়া মোক এটা ফোন আহিছিলে যে এজন ল'ৰাৰ কিন্তু চাকৰিৰ ভাল খবৰ এটা তেওঁ পাইছে বজৰংগ বাণখন পঢ়াৰ পিছত বা তেওঁলোকে নিজেও হনুমান চালিচা পঢ়াৰ পিছত গতিকে এনেবোৰ খবৰ ভাল লাগে বহুত বেছি বাধা দূৰ হৈ যায় বজৰং বাণখন পঢ়াৰ পিছত আনকি আপোনাৰ যিখিনি অকাল অপমৃত্যু কিছুমান থাকে আপোনাৰ যেতিয়া কিছুমান মানে বেয়া কিছুমান থাকে ন মানে
ৰাশি ফলত কিছুমান বেয়া সোমাই থাকে, ৰাহু কেতু শনি কিছুমান অত্যন্ত বেয়া কিছুমান আপোনাৰ দিশ সোমাই থাকে, সেইবিলাক আঁতৰ কৰিবৰ কাৰণে বজৰংগ বাণখন হৈছে উত্তম উপায়। সেইকাৰণে বজৰং বাণখন পঢ়াৰ পিছত বহুত সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। গতিকে বহুত দিন ৰেষ্ট ল'লোঁ, বহুত দিন জিৰণি ল'লোঁ, বহুত বেছি মোৰ নিমন্ত্ৰণবোৰ জমা হৈ গ'ল। সেইকাৰণে ভাবিছোঁ অহাকালিৰ পৰা মই যাত্ৰাবোৰ আৰম্ভ কৰোঁ আৰু যাত্ৰাৰ আৰম্ভণিতে মই নগাঁৱলৈ কাইলৈ যাম। নগাঁৱলৈ কাইলৈ সন্ধিয়া গৈ আকৌ নগাঁৱৰ পৰা আকৌ আহিম। তাৰপিছত আৰু মই কণ্টিনিউ যাত্ৰাবোৰ কৰিম, কাৰণ মই প্ৰায় 1.5 মাহ সময় ঘৰত প্ৰায় ৰৈ আছোঁ। খুব ইমাৰ্জেঞ্চি নহ'লে কেতিয়াও মই ক'লৈকো যোৱা নাছিলোঁ। গতিকে মই এই 1.5 মাহ ৰেষ্ট লোৱাৰ পিছত অকণমান ভাল লাগিছে এতিয়া মনটো। এতিয়া মই আপোনালোকৰ ওচৰলৈ যাম। তাৰপিছত মই গোলাঘাট, তিতাবৰ আৰু দেৰগাঁও এই 3খন ঠাইৰ কাৰণে যোৱাৰ এটা পৰিকল্পনা কৰি আছোঁ। সেই কথাটো আপোনালোকে মন দি শুনিব যে যিসকল লোকে গোলাঘাট, দেৰগাঁও আৰু তিতাবৰৰ মোক নিমন্ত্ৰণ কৰিছিলে আগতে কৰি থৈছিলে, তেওঁলোকে মোক অনুগ্ৰহ কৰি 9085093104 এই নম্বৰটোত হোৱাটছআপ কৰিব। ওপৰত নিমন্ত্ৰণ, অকল নিমন্ত্ৰণ শব্দটো লিখিব, যাতে মই আপোনাৰ বুধবাৰৰ ভিতৰত মেছেজ কৰিব। বুধবাৰে মই ফাইনেল কৰিম আৰু ক'ত যাম। তাৰপিছত আকৌ নিমন্ত্ৰণবোৰ বেছি হৈ গ'লে মই মিলাব নোৱাৰা হৈ যাম। গতিকে এই কথাখিনি আপোনালোকে গুৰুত্ব দি কামখিনি কৰিলে মই যোৱাটো সুবিধা হ'ব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, ইমানখিনি সময় আপোনালোকে মোক দিয়ে সদায় অকণমান সময়। আৰু আজিৰ দিনটো সঁচাকৈ খুব ভাল লাগিল। দুজনকৈ প্ৰিয় মানুহ আহিল। ৰাতিপুৱা বাইদেউগৰাকী আহিলে, ইমান ধুনীয়া গামোচা এখন দিলে। তাৰপিছতে শিৱসাগৰ দাদাজন আহি তেওঁক মই লগ পাবলৈ বিচাৰি আছিলোঁ, তেওঁ মোক লগ পালে আৰু ময়ো তেওঁক লগ পাই খুব ভাল লাগিল। গতিকে বিভিন্ন ধৰণৰ কথা আছে আপোনালোকৰ মাজত ক'বলৈ, বহুত কথা আছে, বহুত ঠাই যাব লগা আছে, বহুত কথা শিকিব লগাও আছে। গতিকে কিবা ভুল ভ্ৰান্তি থাকিলে আপোনালোকেও মোক আঙুলিয়াই দিব। আৰু আজিৰ ভিডিঅ'টো আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ, আজিও অকণমান এইফালে ওলাই যাম। গতিকে সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে কুশলে থাকিব। ধন্যবাদ।